হেল্ল' গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ আৰু আশা কৰোঁ আপোনালোকে যেতিয়া ভালে থাকে আৰু ময়ো ভালে আছোঁ গাইজ। গুড মৰ্ণিং এভৰিৱান। আৰু এই ৰাতিপুৱা উঠি কাৰণে ধুনীয়া কৰি ঘৰ দুৱাৰ সাৰি ল'ম এট ফাৰ্ষ্ট, তাৰপিছত আৰু কামবিলাক কৰি থাকিম গাইজ। মুখ চুখ ধুই ল'লোঁ, চ' উঠি কাৰণে মুখ ধুই কেনে এতিয়া মই ঘৰ দুৱাৰ ধুনীয়া কৰি সাৰি ল'ম। এই দেখিছেনে গাইজ। আৰু ধুনীয়া কৰি সাৰি উৰি কেনে গাইজ মই চিৰিখিনিও ভালদৰে ষ্টেপ কৰি এটা কৰি ভালদৰে ঝাৰি দিম। আৰু জানে কি কৰে, চিৰিটো লেতেৰা হৈয়ে থাকে আৰু লেতেৰাৰ লগতে মতলব নাই। বেটাহেঁতে কি কৰে, চেণ্ডেলটো পিন্ধি কেনে পূৰা ওপৰলৈকে উঠে, পাৰিলে ঘৰৰ ভিতৰতে এই লেতেৰা চেণ্ডেলটোৱে ভিতৰত লৈ যাব। বাট মই ভিতৰৰ কাৰণে চেণ্ডেল ৰাখিছোঁৱে অলৰেডি বেলেগ, কিন্তু সিহঁতে কথা নুশুনে জানে। সিহঁতে কথা শুনে পাহৰি যায়, পাহৰি কেনে এগেইন কি কৰে ওপৰলৈকে পূৰা লৈ কেনে আহে আৰু অলৰেডি চিৰিটো লেতেৰা হৈ যায়, চ' মোৰ ঝাৰিব লাগে। আৰু গাইজ চাহ বনাই ল'লোঁ মই, লাল চাহ এটা গাখীৰ চাহ এটা। আৰু এই দেখিছেনে বেটা উঠিলে, বেটা মুখ ধোৱা চাই মই ৰুটি বনাই আছোঁ আৰু ভাজি বনাইছোঁ, স্কোচ আলু ভাজি বনাই দিছোঁ ৰুটিৰ লগত খাব গাইজ। চ' সেইকাৰণে বনাই লওঁ। আগে এইটো হৈ যোৱাৰ পিছত আৰু এইটো হৈছে আৰু এতিয়া মই ৰুটি বনাই ল'ম। আৰু ইয়াৰ ৰুটি বনাই কেনে বেটাহঁতক দিলোঁ খাব কেনে। এনে শুকনা ৰুটি খাবই নুখুজে, দেখিছেনে গাইজ। চ' খাবই লাগিব, শুকনা ৰুটিয়ে দিম মই। আৰু চামটাইমছ পৰঠা দিম, বাট এতিয়া শুকনা ৰুটিয়ে খাব লাগিব। আৰু গেছ হৈ যায় পটক কৰি কেনে গাইজ। চ' শুকনা ৰুটি খালে ভাল, কিন্তু এইটো বুজিয়ে নাপায় না গাইজ। এয়া মই এইবিলাক ওলাই ৰাখিছোঁ। এতিয়া মই পদিনা চাটনি বনাই দিম, পদিনা চাটনি। আৰু বেঙেনা নবনাওঁ, বেঙেনাটো থাকতে। আৰু গাইজ চালাড বনাম, চালাড বনাই দিম। চ' এইটো তিহঁতক দি থৈ দিলোঁ চালাড বনাবৰ কাৰণে, টমেটো লাগিব পাৰে। আৰু চিকেনখিনি ওলাই ৰাখিছোঁ, এতিয়া মই বনাম। আৰু এইফালে কাটি লগাইছ আৰু এইটো তিহঁটো ওলাই ৰাখিলোঁ আৰু পুদিনা চাটনি বনাম। লাঞ্চ বনাবৰ কাৰণে আহিলোঁ গাইজ। আৰু লাঞ্চত দেখিছেনে এই কি কয় এইবিলাক চব ওলাই দিছোঁ কি বনাম চব্জি। তাৰপিছত ওলালোঁ যে পটল ফ্ৰাই কৰোঁ আৰু লেচৰা বনাওঁ আৰু কি কয় তিতা কেৰেলা ভাজি বনাই দিওঁ। অলপ কৰি চব খালে বৰ ভাল লাগে আৰু চব চব্জি থাকিলে ভাল লাগে। কিন্তু হাজবেণ্ডে কৈছে দুটামান মাছো ফ্ৰাই কৰি দিব দিছে গাইজ। চ' দুটামান মাছো ফ্ৰাই কৰি দিম। আৰু দেখিছেনে মই এতিয়া তেল দি দিলোঁ আৰু এতিয়া মই চব্জিখিনি ভালদৰে ধুই থৈছিলোঁ। এই পটলখিনি ধুনীয়া কৰি ফ্ৰাই কৰি ল'ম। দেখিছে মুৰ্গীখিনি মই ওলাই ল'লোঁ আৰু এতিয়া মই চব্জি কাটিছোঁ, দেখিছে গাইজ। এই যে তিতা কেৰেলা এইখিনি পটল ভিজাই কেনে থৈ দিছিলোঁ। আৰু এই দেখিছেনে পটলখিনি ধুনীয়া কৰি মই ধুই কেনে তেল নিমখ সেয়া কৰি কেনে তেল নহয় নিমখ আৰু হালধি নিমখ আৰু হালধি। এতিয়া মই লেচৰাখিনি কাটি লওঁ, লেচৰা ভাজি বনাই দিম। কেৰেলা ভাজি গাইজ আৰু এইটো লেচৰা আলু ভাজি। এইটো মই ধুনীয়া কৰি কম ষ্টিম দি দিম আৰু এইটো বহাই দিম। ধুনীয়া কৰি হৈ গ'ল গাইজ, দেখিছেনে। আৰু মই এতিয়া পদিনা চাটনিটো কৰিলোঁ। পটলখিনি ধুনীয়া কৰি লাল কৰি ফ্ৰাই কৰি ল'লোঁ। মাংসখিনি ওলাই দিলোঁ, ওলাই ৰাখিছিলোঁ গাইজ। আৰু এই দেখিছেনে এতিয়া কি কয় মই মোৰ ভিডিঅ'বিলাক চাই টাইম পাছো কৰি আছোঁ গাইজ, বনাই আছোঁ গাইজ। এইখিনি চব চব্জি হোৱাৰ পিছত দালি মই ধুই ল'লোঁ। দালি ধুই কেনে ধুনীয়া বিলাহী পিঁয়াজ চব দি দিলোঁ, জলকীয়া দি এতিয়া বহাই দিম গাইজ এইফালে। আৰু এই দুটা হৈয়ে আছে আৰু হৈ গ'লে আৰু কম ষ্টিমত থৈ দিছোঁ আৰু তেলখিনি দি দিবৰ কাৰণে। আৰু এইফালে মই দালিখিনি বহাই দিলোঁ, দেখিছেনে। আৰু এইখিনি হৈ যোৱাৰ পিছত আৰু মাছখিনিও ধুই কেনে ধুনীয়া কৰি ফ্ৰাই কৰি ল'ম গাইজ। দেখিছেনে। আৰু চব কিবা চব্জি খালেও বহুত ভাল লাগে গাইজ। আৰু চব্জিটো আমাৰ ঘৰত থাকে, চব্জিও থাকিব আৰু এইফালে কিবা মাছ থাকিলেও বনাই দিয়া যায় গাইজ। চ' এই দেখিছেনে চব্জিখিনি কমপ্লিট হৈ আছে আৰু অলপ দেৰি পিছত হৈ যাব গাইজ। এই দেখিছেনে মই ধুনীয়া কৰি ভুনি কেনে তেলখিনি ওলাই গ'লে ভাল লাগে আৰু চব্জিত। আৰু কম ষ্টিমত আৰু বেছি জুই দি দিলে বস্তুটো হৈ গ'লে কি হ'ল এইটো নিসিজে। চ' এইখিনি কম ষ্টিমত এইটো সিজিও যাব। আৰু চবতে আলু লাগে, চ' তিতা কেৰেলাটো আলু দিলোঁ, লেচৰাটো আলু দিলোঁ, এইফালে দালি বহাই দিলোঁ গাইজ। আৰু এতিয়া মই বাচিম পদিনা, এই দেখিছেনে পদিনা বাচি চাটনি বনাম। আৰু এইফালে তিহঁটো কি কয় তিহঁটো চালাড বনাই ল'ম গাইজ। তাৰপিছত পদিনা চালাড বনাই লওঁ, দেখিছেনে। এটা কৰি পদিনাখিনি বাছি ল'লোঁ। আৰু গাইজ দেখিছেনে পদিনাখিনি মই এটা পাত পূৰা বাছি কেনে ধুই লৈ ধুনীয়া কৰি ডিটক্স কৰি ল'লোঁ।
মিনছ ধুই ল'লোঁ আৰু ধুনীয়া কৰি কেনে এই দেখিছেনে এতিয়া মই এইটো ৰহুন চহুন দি কেনে জলকীয়া দি কেনে চাটনি বনাম আৰু ইফালে হৈছে দেখিছেনে গাইজ এই ভাত তিতাকেৰেলা ভাজি হৈ গ'ল লেচেৰা আলু ভাজি হৈ গ'ল ইফালে ভাত দালি হৈ গ'ল আৰু ভাতটো বহাই দিছোঁ গাইজ ভাত হৈ আছে আৰু গাইজ মই ভাতটো লাৰি দিম গৈ ঢাকনা মাছ দিওঁ এইটো ঢাকনা মাছ দিলোঁ গাইজ আৰু এইটো জ্বালা আৰু ৰহুন বটি মিঠীয়া জ্বালা ৰহুনটো দিম चटनी हो गल गाइस पुदीना के चटनी ये देखिए ये चटनी गरम माछ और इफाल दाली भाजी तो जाने अपनी ये तिताकेरेला भाजी लेसरा भाजी और लगते दाली भातो बनाई লৈছিলোঁ और इतना माछ फ्राई কৰি আছোঁ গাই জেঠিৰ ছোৱালীটো আহিব চ' ছোৱালীটো আহিলেও লাঞ্চ কৰি ল'ব তাৰপিছত আমি ভণ্টিহঁতৰ ঘৰত মিনছ ফুৰিবও যাম আৰু সিহঁতে আহিম বুলি কৈছে চ' আহক আৰু ভাল লাগিব আহিলে গাইজ আৰু দেখিছেনে চব মিনছ মই এইটো ফ্ৰাই কৰি ল'লোঁ মাছটো ধুনীয়া কৰি কেনে আৰু কি কয় এতিয়া আহিলে সিহঁতে খোৱা লোৱা কৰি উৰি কেনে সেয়া কৰিম গাইজ আমি ভণ্টি তাতে যাম আৰু ইফালে দেখিছোঁ চব ৰেডিয়ে আছে ইয়াত আৰু চালাটো বনাই ৰাখিলোঁ গাইছে ইয়াত দেখিছেনে আপোনালোকে আৰু মোৰ চব কমপ্লিটে হৈ গ'ল যোনে খাব আৰু গাইজ আমি চবে লাঞ্চ কৰি ল'লোঁ আৰু আমি নাজমা বাইদেউহঁতৰ ঘৰৰ পৰা এতিয়া ভণ্টি ঘৰত আহিলোঁ আৰু দেখিছেনে টিকলাটো ইমান ভাল লাগে এই ভণ্টিৰ লগত মিনছ ঘুমাই দিছোঁ দেখিছেনে একেলগে শুই আছে কি ধুনীয়া আৰু খেলি আছে সি আৰু বহুত কিউট লাগে মৰম লাগে মিনছ বাচ্চা মিনছ সৰু বেছি কেঁচুৱা থাকিলে ল'ব ভয় লাগে কিন্তু এতিয়া মিনছ ভালদৰে ল'ব পাৰোঁ চ' ভাল লাগে এতিয়া আৰু সি কি ধুনীয়া খেলি আছে দেখিছেনে চ' কিউট গাইজ আৰু এই দেখিছেনে এন্তে লোৱা মিনছ খেলি থাকিলে বিছনাত একচুৱেলি বাচ্চাবিলাক খেলি থাকিলে ভালে কাম চাম কৰিব পাৰে আৰু লৈ থাকিলে বেছি সেয়া লাগে আৰু এই দেখিছেনে মই উল্টাই দিছিলোঁ এই উল্টাই চুইমিং কৰি আছে আৰু বহুত ভাল লাগে গাইজ দেখিছেনে চ' এন্তে এতিয়া যাব আৰু অলপ দেৰি পিছত তাৰপিছত সিহঁতক আৰু বিদায় দি কেনে বিদায় দি দিম আৰু এন্তে যাব আৰু ওলাব আৰু এই দেখিছেনে বেটা মোৰ আছিলে খেলি আছিলে টিকলাটোক ল'ব বিচাৰে কিন্তু ল'ব নিদিওঁ গাইজ ইমান সৰু পেলাই দিব ইফালে ডাঙৰ বেটাই টানে ইফালে সৰু বেটাই টানে এফালে ভণ্টি ল'ৰাটো টানে চবেই ল'ব বিচাৰে দাব এইকেইটা দাব কি হ'ল এইকেইটা দাব ঘূৰাই দিবা আকৌ কালি আনিম ঘূৰাই দিলে হ'ল দে এই তিনিটা দাঁতকেইটা ঘূৰাই দিব লাগিব আৰু এইটো কি আনছা আম এলা ফুড পয়জন হয় অলপ কি আনবা লাগে ভালে আম সেয়া এলা এনেকৈ নাখায় কিন্তু পানীত দিবা লাগিব তাৰপিছত খাব লাগিব দেই মই দি আছোঁ কথা দি এইটো কি দাব হ'ব তুমি খাবা ইয়া গাইজ জেঠিৰ ছোৱালীটো যোৱাৰ পিছতে হাজবেণ্ডো আহিলে গাইজ আৰু হাজবেণ্ডে আহিলে সেই ফল মূল লৈ আহিলে আৰু জানেনে আম আনছে আম খাব এতিয়া মানে আম খাব নালাগে দুদিনৰ পিছত খাব লাগে কিন্তু লৈ আহিছে আৰু উপায় নাই তাৰপৰা মই পানীত ভিজাই কিনে থৈ দিম তাৰপিছত মানে চেণ্টক দিলে দিম আৰু গাইজ দেখিছেনে এতিয়া মই মিনছ ডাব খালেতো ভালে ডাব এটা এনাৰ্জি ড্ৰিংক হয় ডাব খাবই লাগে গাইজ আৰু দেখিছেনে তিনিটাত পানী নাই সেইকাৰণে মই কৈছোঁ হাজবেণ্ডক ৰিটাৰ্ণ কৰি কেনে আৰু বেলেগ লৈ গৈছে আৰু এইটো মিনছ পানী আছিলে দেখিছেনে এইটো মানে পুৰা হ'লে এইটোত পানী নাথাকে নাৰিকল হৈ যায় আৰু যোনটো সৰু এইবিলাকত মিনছ পানী থাকে আৰু এই দেখিছেনে কাটি দি আছে আৰু এইবিলাক মিনছ ডাব চাব খালে ভালে কিন্তু আম চাম খোৱাটো মই মিনছ ভাল নাপাওঁ আৰু এইটো ৰিকমেণ্ড নকৰোঁ যে আম খাব লাগে এতিয়া আম পিছত খালে হ'ল গাইজ দুদিনমানৰ পিছত এই যে ডাব দিলোঁ ডাবত পানী আছিলে কি ধুনীয়া গাইজ দেখিছেনে পানী ওলাইছে আৰু বেটাক দি দিম খাবৰ কাৰণে আৰু গাইজ আৰু এই দেখিছেনে এই পাইপ মই বিচাৰি আছিলোঁ এই পাইপ পালোঁ তাক মানে সেনেকুৱা মগত বোলে নাখায় পানীটো ঢালি পেলাই খাব নোখোধে পানী বুলি ভাবে এই ডাবত মিনছ সেয়া কৰি কেনে খাই কেনে ভাল পায় আৰু চ' সেইকাৰণে মই পাইপ ধুই কেনে তাক দিলোঁ এয়া পাইপটো সি লৈ গ'ল লৈ যাই কিনে মিনছ এই দেখিছেনে মগটোত থৈ কেনে গ'ল মগটো উঠাই দিলোঁ
আৰু এনেকুৱা দিলোঁ এই খাই কেনে ভাল পায়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ গাইজ, বাই।